গাইছ আজি প্ৰায় বহু দিনৰ মূৰত বিৰিয়ানীটো খাব পাই কিন্তু মনটো শান্তি লাগি গৈছে। আৰু গাইছ আমি মানে 10 টকা খাৱাৰ কাৰণে 50 টকা তেল খৰচ কৰি চকক আনোই। হে গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু গাইছ এতিয়া আজি ফাইনেলি মামাহঁতৰ ঘৰৰ পৰা বিদায় ল'ব লাগিব, মানে বহুত দিন থাকিলোঁ ইয়াতে, আৰু ইয়াতে থাকিলে গাইছ ভিডিঅ' ভালকৈ বনা নহয় সেইকাৰণে। আৰু গাইছ এতিয়া ধুনীয়াকৈ স্কাত বহি দিলোঁ, আৰু গাইছ অলপমান শলকান আনিছোঁ, শলকান মানে প্ৰায় 7:30 8টা মানতে মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ, কাৰণ ইভাগে কলেজো আছে মোৰ, এতিয়া যাই কিনে কলেজো যাব লাগিব। আৰু গাইছ এতিয়া আহি পালোঁ বৰমা, কিন্তু আহি পাই কিনে এতিয়া হাকাটো লাগছি, মানে এতিয়া বৰেৰ পপাই টেম্পু নাই না, লগতে বাছো নাই, বাছ আছে কিন্তু হ'লেও মানে আমাৰ চকত বাছ নৰখে, সেইকাৰণে ইয়াতে অলপ টাইম মই ৰখিব লগা হ'ল, আৰু এতিয়া ধুনীয়াকৈ ৰখি আছোঁ ইয়াতে। আৰু গাইছ বহুত টাইম ৰখাৰ পিছত এখন টেম্পু পাইছিলোঁ, আৰু সেইখন টেম্পুত আহিলোঁ, আৰু এতিয়া আহি কিনে আমাৰ চকত ৰখি আছোঁ, মানে কি বৰষুণ যাক মই ইয়াতে চকৰ পৰা এখিনি আহলকে 3বাৰ মান পালোঁৱে, মানে এৰে আৰু মাৰে এনেকৈ আছে। আৰু গাইছ এতিয়া কিবাকে ঘৰটো আহি পালোঁ, আৰু গাইছ এতিয়া ৰেডি হৈ গ'লোঁ কলেজ যাবৰ কাৰণে, মানে বহুত দিন জনাই না বিহুৰ আগতে গৈছিলোঁ, এতিয়া বিহুৰ বন্ধ খুলিবাৰে 2-3 দিন মান হ'ল, সেইকাৰণে আজি চিধা এতিয়া কলেজত যাবৰ কাৰণে আহি গ'লোঁ। আৰু গাইছ এতিয়া কিবাকে কলেজটো আহি পালোঁ, আৰু গাইছ এতিয়া ক্লাছো আৰম্ভ হ'ব, আজি বোলে এইটোৰ বিষয়ে শিকাব, মানে স্কেলেটনৰ বিষয়ে শিকাব। আৰু গাইছ এতিয়া ক্লাছ সমাপ্ত হৈ গ'ল, আৰু এতিয়া চিধা আহি গ'লোঁ নলবাৰীত যাবৰ কাৰণে, মানে নলবাৰীৰ পৰা কিবা এটা বস্তু ল'ব লগা আছে, তাকে যাই আছোঁ। আৰু গাইছ এতিয়া আহি গ'লোঁ বৰুৱা ফাৰ্মাচীত, মানে কি বৰুৱা ফাৰ্মাচীৰ পৰা কিবা এটা টেবলেট ল'ব লগা আছিল, সেইকাৰণে নলবাৰীত আহিছোঁ, আৰু এতিয়া ধুনীয়াকৈ টেবলেটটো লৈ ল'লোঁ, আৰু এতিয়া টেবলেটটো লৈ কিনে ওলাই আহিলোঁ। আৰু গাইছ এতিয়া বহুত দেৰি হৈছে না, সেইকাৰণে ভোকো লাগছে, সেইকাৰণে আহি গ'লোঁ কলকাতা কেফেত, আৰু এতিয়া ধুনীয়াকৈ দুটা বিৰিয়ানী লৈছোঁ, আৰু এতিয়া খাই দিলাও। আৰু গাইছ এতিয়া খোৱা লোৱা কমপ্লিট হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ঘৰত। আৰু গাইছ এতিয়া প্ৰায় টাইম 5:30 মান বাজিল, আৰু এতিয়া একবাৰ চকত যাওঁ, মানে বহুত দিন চকত যোৱাই নাই না, সেইকাৰণে এতিয়া আমি তিনিওটাই চকত যাব ওলছোঁ। এতিয়া তিনিওটাই আমি গল্লা আৰু ঠাণ্ডা আনিছোঁ খাৱাৰ কাৰণে, আৰু এতিয়া ধুনীয়াকৈ খাই দিলাও। আৰু গাইছ এতিয়া খাই দি কিনে ধুনীয়াকৈ ঘৰ আহি পালোঁ, দ্যাটছ ফৰ টুডে গাইছ, চি ইউ চুন।